Hello students, আজি লৈছো HS Final 2027 অৰ অসমীয়াৰ সিলেবাসখন। যদিহে তোমালোকে এতিয়ালৈ অসমীয়াৰ সিলেবাস নাজানা তেনেহলে কিন্তু এই ভিডিওটো সম্পূৰ্ণ চাবা অলপো স্কিপ নকৰাকে। আজিৰ এই ভিডিওত আমি তোমালোকৰ গোটেই অসমীয়া সিলেবাসটো এক্সামত কি আহিব, কোন কিটা চেপ্টাৰ আহিব আৰু কোন কিটা চেপ্টাৰৰ পৰা কিমান নম্বৰ আহিব, তাৰ উপৰিও তোমালোকৰ কোন কেটা গদ্য আহিব, কোন কেটা পদ্য আহিব, ৰচনা কি আহিব, ব্যাকৰণ সমূহ কি আহিব, গোটেইখিনি আলোচনা কৰিম। তো এই ভিডিওটো চোৱাৰ পিছত তোমালোকৰ গোটেইখিনি ক্লিয়াৰ হৈ যাব আৰু এতিয়াৰ পৰাই তোমালোকে HS Final 2027 ৰ যি প্ৰিপাৰেচন আছে সেই প্ৰিপাৰেচন তোমালোকে স্টাৰ্ট কৰি যাব পাৰিবা। তো তোমালোকে এই ভিডিওটো সম্পূৰ্ণ চাবা আৰু যদি তোমালোকে বিচৰা এই সিলেবাসটো তোমালোকে ডাউনলোড কৰিম বুলি তেনেহলে তোমালোকে ডাউনলোডো কৰিব পাৰিবা। কেনেকৈ কৰিবা ডাউনলোড তাৰ কাৰণে ভিডিওটো সম্পূৰ্ণ চাই থাকা, মই তোমালোকক কৈ দিম যে তোমালোকে ডাউনলোড কৰিব কেনেকৈ পাৰিবা। ভিডিওটো আগবঢ়াৰ আগতে যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি লোৱা। আমি আৰম্ভ কৰো। প্ৰথমতে কিন্তু আমি জানিব লাগিব যে অসমীয়াৰ সিলেবাসটো SS 2026 ৰ সিলেবাসটো কেনেকুৱা গোটেইখিনি আমি আগে বুজি লম। প্ৰথমতে চোৱা সিলেবাসখন ইউনিট আছে আমাৰ ইউনিট 1 টো আছে প্ৰস সেকশন, হয় না? প্ৰস সেকশনৰ পৰা তোমালোকে চাব পাৰা 35 মাৰ্ক আহিব, 35 নম্বৰ আহিব। তাৰপিছত ইউনিট 2 আছে 35 সেকশনৰ পৰা তোমালোকে চাব পাৰা 25 নম্বৰ আহিব তোমালোকৰ ফাইনেল এক্সামত। তাৰপিছত ইউনিট 3 তোমালোকৰ দুটা পাৰ্ট আছে, পাৰ্ট এ আছে এডোলেন্স এডুকেশ্যন আৰু পাৰ্ট বি আছে ভ্যালু এডুকেশ্যন। এই দুইটাৰ পৰা তোমালোকৰ কিমান আহিব, 10 নম্বৰ আহিব। মনত ৰাখিবা এই দুইটাৰ পৰা 10 নম্বৰ আহিব, মানে হয়তো প্ৰত্যেকটোৰ পৰা 5 নম্বৰকে আহিব পাৰে। তাৰপিছত ইউনিট 4 টো সেইটো হৈছে গ্ৰামাৰ সেকশন, গ্ৰামাৰৰ পৰা তোমালোকৰ ফাইনেল এক্সামত 20 নম্বৰ আহিব। মনত ৰাখিবা গ্ৰামাৰৰ পৰা 20 নম্বৰ আহিব। তাৰপিছত ইউনিট নম্বৰ যি 5 আছে সেইটো হৈছে এছে ৰাইটিং, মানে তোমালোকৰ ৰচনা, আৰু ৰচনাৰ পৰা তোমালোকে সকলোৱে জানা 10 নম্বৰ ডাইৰেক্ট এটা ৰচনা তোমালোকৰ লিখিব দিব। এতিয়া আমি প্ৰথমতে গোটেইখিনি বুজি পালো যে ইউনিট গিটা যে প্ৰস সেকশনৰ পৰা কিমান আহিব, 35 সেকশনৰ পৰা। এতিয়া আমি আৰু ভালকে আলোচনা কৰিম ইউনিট ওয়াইজ যে প্ৰস সেকশনৰ কোন কেটা চেপ্টাৰ আহিব তোমালোকে চাব পাৰা। ইউনিট ওয়াইজ ডিস্ট্ৰিবিউশন অফ কোর্স কন্টেন্ট। প্ৰথমতে চোৱা ইউনিট 1 যি নিৰ্বাচিত গদ্য অংশ আছে ইয়াৰ পৰা কোন কেটা আহিব, মোৰ মাতৃ মোৰ দৰ্শন এই পাঠটো আহিব। তাৰপিছত মগনিয়াৰ কথা কবিতা, তাৰপিছত আনন্দৰাম বৰুৱা হস্তি বিদ্যাৰ্ণৱ পুথি, ভাৰতীয় আদৰ্শ বৈৰাগ্য, চিঠি গল্প, অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা, বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো। তো মুঠৰ পৰা তোমালোকৰ 8টা চেপ্টাৰ আহিব ফাইনেল এক্সাম, আৰু এই 8টা চেপ্টাৰৰ পৰা তোমালোকৰ কিমান আহিব, 35 নম্বৰ আহিব। তো তোমালোকে এই 8টা চেপ্টাৰৰ শৰ্ট কুৱেশ্যন, লং কুৱেশ্যন গোটেইবোৰ তোমালোকে ধুনীয়াকে চাব লাগিব। নেক্সট আমি এতিয়া ইউনিট 2 লৈ আগবাঢ়িম। ইউনিট 2 হৈছে নিৰ্বাচিত কবিতা। এইখিনি হল 35 সেকশনটো তোমালোকৰ। তো 35 সেকশনৰ পৰা বা কবিতা সেকশনৰ পৰা কি আহিব, প্ৰথম আহিব বৰগীত উঠৰে উঠ বাপু, তাৰপিছত বিশ্ব খনিকৰ মিলন, জনতাৰ আহ্বান, কাঠমিস্ত্ৰীৰ ঘৰ, আঘোণৰ কুঁৱলী, উভতি নহাৰ কবিতা, কৰুন্তম। তো এই 8টা তোমালোকৰ কি আহিব, পয়ত্ৰী অথবা কবিতা আহিব। আৰু এই 8টা কবিতাৰ পৰা তোমালোকৰ কি আহিব, 1 নম্বৰীয়া প্ৰশ্ন উত্তৰ আহিব, দীঘলীয়া প্ৰশ্ন উত্তৰ আহিব, লগতে তোমালোকৰ যিকোনো কবিতা এটাৰ মূল ভাৱ লিখিব আহিব, হয়নে? তো যিকোনো কবিতা এটাৰ মূল ভাৱ প্ৰতিটো বছৰতে অহা দেখা যায়। তো প্ৰতিটো কবিতাৰ মূল ভাৱ তোমালোকে জনা দৰকাৰ। এতিয়া তোমালোকৰ মনত এটা প্ৰশ্ন হ'ব পাৰে যে 8টা কবিতা আছে, 8টা কবিতাৰ মূল ভাৱ যদি আমি মুখস্থ কৰা কি হয়, টান হয়। বহুতে কি কৰে, মুখস্থ কৰিব নিবিচাৰে। তো এটা বেষ্ট আইডিয়া মই তোমালোকক জনাই দিওঁ যে তোমালোকে গোটেই 8টা কবিতাৰ মূল ভাৱ পঢ়িব নালাগে। তোমালোকে যিকোনো 8টা যিহেতু আছে, 8ক 2ৰে যদি আমি ডিভাইড কৰো তো কেইটা হয়, 4, হয়নে? তো তোমালোকে যিকোনো 4টা কবিতাৰ মূল ভাৱ তোমালোকে মনত ৰাখা বা মুখস্থ কৰা। কিয়? কাৰণ ফাইনেল এক্সামত তোমালোকে যেতিয়া আমি প্ৰশ্ন কাকতখন আলোচনা কৰিম অলপ পিছতে, তেতিয়া তোমালোকে চাবা যে প্ৰশ্ন কাকতখনত যি মূল ভাৱ যদি আহে, সেই মূল ভাৱ কিন্তু তোমালোকৰ 3টা অপচন দিয়া থাকে, মানে 3টা কবিতাৰ নাম দিয়া থাকিব, যিকোনো এটাৰহে তোমালোকে মূল ভাৱ লিখিব লাগিব। তো তোমালোকৰ কাৰণে সহজ হয়, যিকোনো 3টাৰ ভিতৰত তোমালোকে যদি 4টা কৰি যোৱা ন, এটা হলে তোমালোকৰ কি হব, কমন পৰি যাব। তো এই 8টা কবিতা আছে, বুজি পাইছা তোমালোকে? 8টা কবিতা যিকোনো 4টাৰ তোমালোকে মূল ভাৱ ধুনীয়াকে মুখস্থ ৰাখিবা, আৰু তোমালোকৰ ফাইনেল এক্সামত এটা হলেও তোমালোকৰ কমন পৰিব, আৰু তোমালোকৰ ফুল মাৰ্ক পাবলৈ তোমালোকে সক্ষম হবা। যদি ভাল পাইছা তেনেহলে ভিডিওটো লাইক কৰি দিয়া। নেক্সট আমি আগবাঢ়ো ইউনিট 3 লৈ। ইউনিট 3 আছে, ইয়াতে মই অলৰেডি কৈছিলো দুটা পাৰ্ট আছে, এটা হল মূল্যবোধ শিক্ষা আৰু এটা কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা। তো এই দুটা চেপ্টাৰ আহিব, এই দুটা চেপ্টাৰৰ পৰা তোমালোকৰ 10 নম্বৰ আহিব।
তাৰপিছত ইউনিট 4 সেইটো হৈছে গ্ৰামাৰ সেকশন অসমীয়া ভাষাৰ ব্যাকৰণৰ পৰা তোমালোকে গম পালাই 20 নম্বৰ আহিব তো ব্যাকৰণত কি আহিব সব বিভক্তি আহিব ক্ৰিয়া বিভক্তি আৰু নাম বিভক্তি তাৰপিছত প্ৰত্যয় আহিব কৃত প্ৰত্যয় আৰু তদিত প্ৰত্যয় আৰু যথোঅৰ্থাস তোমালোকৰ আহিব তাৰপিছত ইউনিট 5 লৈ আগবঢ়ো ৰচনা মেইন প্ৰবলেমটো হল ৰচনা কি আহিব তোমালোকে জানাই যে ৰচনা 10 নম্বৰ আহিব যদি ৰচনাখন তোমালোকে ভালকে লিখিব পাৰা তেতিয়া হলে তোমাৰ 10ৰ ভিতৰত 10 পাব পাৰা নাইবা 10ৰ ভিতৰত ভাল এটা নম্বৰ তোমালোকে পাব পাৰা যদি আমি সিলেবাসখন চাও সিলেবাসত কিন্তু আমাক কৈ দিয়া নাই যে কি ৰচনা আহিব কিন্তু আমাক বহুত গিটা টপিক দি দিছে যে এই গিটা টপিকৰ ভিতৰতে তোমালোকৰ ৰচনা আহিব প্ৰথমটো চোৱা সাহিত্য সংস্কৃতি সম্পৰ্কীয় হয়তো তোমালোকৰ ৰচনা সাহিত্য সংস্কৃতি সম্পৰ্কীয় আহিব পাৰে টেনশন নলবা ৰচনা কমেও 4টা মান অপচন থাকে 4টাৰ পৰা যিকোনো তোমালোকৰ এটাহে তোমালোকৰ ৰচনা কৰিব লাগে তাৰপিছত 6 নম্বৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা সম্পৰ্কীয় তোমালোকৰ ৰচনা আহিব পাৰে তাৰপিছত সামাজিক আৰু প্ৰাকৃতিক পৰিৱেশ সম্পৰ্কীয় আহিব পাৰে কৃষি আৰু অৰ্থনীতি সম্পৰ্কীয় আহিব পাৰে ক্ৰিয়া সম্পৰ্কীয় আহিব পাৰে আৰু ভ্ৰমণ সম্পৰ্কীয় আহিব পাৰে তো আশা কৰো তোমালোকে গোটেই সিলেবাসখন বুজি পাই গৈছা তোমালোকৰ কোনকিটা চেপ্টাৰ আহিব হয়নে আৰু কেনেকুৱা ধৰণৰ ৰচনা জিলৈ ইমানখিনি আছিল আশা কৰো তোমালোকে ভিডিওটো ভাল পাইছা আৰু তোমালোকে এই ভিডিওটো চোৱাৰ পিছত গোটেইখিনি এটা আইডিয়া পাই গৈছা যে তোমালোকে কেনেকৈ তোমালোকৰ প্ৰিপাৰেচন চলাই যাবা যদি ভিডিওটো ভাল পালা এটা লাইক কৰি দিয়া কমেন্ট কৰি জনাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা যাতে নেক্সট ভিডিওবোৰৰ নটিফিকেশনবোৰ তোমালোকে পাই থাকা যদি তোমালোকে বিচাৰিছা এই সিলেবাসটো ডাউনলোড কৰিব তেনেহলে ডেসক্ৰিপচনত অফিচিয়েল ওয়েবসাইটৰ লিংক থাকিব সেই অফিচিয়েল ওয়েবসাইটতে তোমালোকে এই সিলেবাসখন তোমালোকে পাই যাবা তাৰ লগতে তোমালোকৰ বাকি সাবজেক্টবোৰৰো সিলেবাস পাই যাবা